নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই পুনৰ এটি কইনা বিয়া নামকে লৈ আপোনালোকৰ ওচৰত আজি বহিলোঁ। নিশ্চয় আপোনালোকে শুনি ভাল পাব। অতি দুখ লগা কইনা বিয়া নামবিলাক এটাৰ পিছত এটাকৈ আপোনালোকলৈ আগবঢ়াই আছোঁ। আপোনালোকেও চাইছে মোৰ ভিডিঅ'সমূহ, সেইকাৰণে মই অত্যন্ত সুখী। মোক খুব ভাল লাগে। আপোনালোকক মই ধন্যবাদ জনাইছোঁ আপোনালোকে যে মোৰ ভিডিঅ'সমূহ চাই আৰু ধুনীয়া কমেণ্ট কৰে, লাইক কৰে। মই যেনেদৰে অনুৰোধ কৰি গৈছোঁ আপোনালোকক লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, তেনেদৰে আপোনালোকে কৰি গৈ আছে। তাৰ কাৰণে মোৰ চেনেলটো অকণমান আগুৱাই গৈছে। সেইটো কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ, সদায় কৃতজ্ঞতা জনাই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈয়ে থাকিম। সেয়েহে মই আজি পুনৰ এটি সুন্দৰ কইনা বিয়া নাম লৈ আহিছোঁ। এটি উৰুলিৰে আৰম্ভ কৰিম। বাইদেউ তুমি ভাগ্যৱান, নকৰিবা অভিমান। নাৰীৰে জীৱনত জন্ম মৃত্যু দুখন স্থান। নাৰীৰে জীৱনত জন্ম মৃত্যু দুখন স্থান। ব্ৰহ্মাই সৰজিলে, বিষ্ণুৱে পালিলে। নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে। এখন জন্মভূমি, আনখন মৃত্যুভূমি। জন্মভূমিত আধা দিন, মৃত্যুভূমিত চিৰদিন। ঢোল মৃদং বাজিছে, মংগল ধ্বনি কৰিছে। শুনা বাইদেউ যোৱাচোন, ৰামচন্দ্ৰ আহিছে। দেউতাই যজ্ঞ পাতিছে, ৰাম আহিব গিছে। যোৱা বাইদেউ চাবলৈ, চন্দ্ৰ সূৰ্যক সাক্ষী কৈ স্বামী বৰণ কৰাগৈ। যাবৰ সময় হ'লে, তোমাৰ মাৰ বিদায় ল'বাগৈ। হাতত পাণ বঁটা লৈ যাবা ভিতৰলৈ। দেউতাৰ পৰা বিদায়, তামোল পানে ল'বাগৈ। পূজনীয় দেউতা যাবলৈ ওলালোঁ। যাবৰ সময়ত দেউতা সেৱাকে জনালোঁ। সময়ত কেতিয়া
যাবা বেয়া কথা কৈছিলো আজি বিদায় বেলাত দেউতা ক্ষমা বিচাৰো আজি বিদায় বেলাত দেউতা ক্ষমা বিচাৰো হাততে পাণ বঁটা লৈ যাবা ভিতৰলৈ মাৰ পৰা বিদায় মৰমেৰে ল'বাগৈ পূজনীয়া মাৰ যাবলৈ ওলালো পূজনীয়া মাৰ যাবলৈ ওলালো যাবৰ সময়ত মা চুমাহি যাচিলো যাবৰ সময়ত মা চুমাহি যাচিলো সময়ত মা তোমাক গালি পাৰিছিলো আজি বিদায় বেলাত ক্ষমাহে বিচাৰো মৰমৰ ভাইটি ভণ্টি অযোধ্যালৈ ওলালো এইখন ঘৰত ভাই ভনী তোমালোকক এৰিলো এইখন ঘৰত ভাই ভনী তোমালোকক এৰিলো ভাইটি মোৰে বুকুৰ সোণ তোমাৰ সমান হ'ব কোন ভণ্টি দেহৰে ভাল গতালো ঘৰৰ জঞ্জাল ভণ্টি দেহৰে ভাল গতালো ঘৰৰ জঞ্জাল তেনেদৰে আৰু এটা গান পাহাৰৰ কাষৰে বৈ যোৱা জান মাক মই এৰি থৈ কেনেকৈ যাম যাবই যে লাগিব নাৰীৰে জীৱন পালিব লাগিব সংসাৰৰ নিয়ম 10 মাহ 10 দিন গৰ্ভত লৈ তুলিছিলে মায়ে নানা দুখ সেইজনী মাক মই কেনেকৈ এৰিম কেনেকৈ এৰিম নিদাৰুণী মাক মই কেনেকৈ মাতিম নৰিয়া
শীতানত বহি জ্বলা চাকিৰে পুৱাইছিল ৰাতি নৰিয়াত পৰিলে শীতানত বহি জ্বলা চাকিৰে পুৱাইছিল ৰাতি মা মোৰ মৰমী জননী আই মাৰ সমান মৰমী পাবলৈ নাই মা মোৰ মৰমী জননী আই মা সমান মৰমী কোনোৱে নাই আহাচোন মা কাষতে বহা মোৰ দুখৰ কাহিনী সকলো শুনাচোন মা শুনাচোন শুনা মই হেনো মৰিলে নালাগে চোৱা যদিও মা মৰিলে নালাগে চোৱা যাবৰ সময়ত মা কৰি যাম সেৱা যদিও মৰিলে নালাগে চোৱা যাবৰ সময়ত মা কৰি যাম সেৱা হে হৰি ভগৱান কি কাম কৰিলা ছোৱালী হিচাপে জন্ম দিলা ল'ৰা হোৱা হ'লে চলাও ঘৰখনি এনেকৈ মা দেউতা নোহোৱা টানি এতিয়া মা মোৰ কি গতি হ'ব জীয়াই থকাৰ অৰ্থ বিচাৰি দিব এতিয়া মা মোৰ কি গতি হ'ব জীয়াই থকাৰ অৰ্থ আপুনি দিব ধন্যবাদ এইটো ফাঁকি আগবঢ়ালোঁ একেলগে কেনেকুৱা লাগিছে জনাব লাইক এটা কৰিব মই গম পাম ভাল লাগিছে বুলি আপোনালোকৰ কমেণ্ট থাকিলে জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব কাষৰ বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আপোনালোকে মই ভিডিঅ'সমূহ দি থাকিলে পাই থাকিব সকলোৱে জানে কিন্তু মই যিহেতু অনুৰোধ কৰি থাকোঁ প্ৰত্যেকটো ভিডিঅ'তে কৰি গৈ আছোঁ একেদৰে মোৰ অনুৰোধ আশা কৰিছোঁ আপোনালোকে ৰাখিব শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ পুনৰবাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই
মোৰ এই ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।